যোৱাকালি আকৌ এফালে যাব লগা হ'ল ক'লৈ গৈ আছোঁ চাই থাককচোন বাৰু অকণমান ৰাস্তাৰ সেই দূৰত এজোপা এজাৰ গছ গোটেই ৰাস্তাটো এজাৰ গছ কৃষ্ণচূড়া ইমান ধুনীয়াকৈ ফুলি আছে সেইকাৰণে গাড়ীৰ পৰা অকণমান ভিডিঅ' কৰি ল'লোঁ এয়া নামি পেলাই ফল মূল অলপমান লৈ ল'লোঁ মই সুৰভি আৰু তাইৰ ভাইটি আমি একেলগে গৈছিলোঁ এয়া আমি আহি পালোঁ GMCH বাহিৰতে অকণমান ৱেইট কৰি আছোঁ কাৰণ আমাৰ কাৰণে কোনোবা আহি আছে কোন আহি আছে চাবচোন এয়া সুৰভি আৰু মই এনেকৈ ৰৈ আছোঁ আৰু তাইৰ ভাইটিয়ে গাড়ী পাৰ্ক কৰিবলৈ গৈছে ইমান ৰ'দ আছিলে চকু মেলিব পৰা নাই এয়া ৰিচা আহি গ'ল ৰিচাৰ কাৰণে আমি ৱেইট কৰি আছিলোঁ তাইৰ মা ইয়াত এডমিট হৈ আছে তাকে অকণমান খবৰ এটা কৰি যাবলৈ আহিছোঁ তেখেতৰ গাটো বহুত অসুস্থ গতিকে এডমিট কৰিবলগীয়া হ'ল এয়া চাওকচোন মানুহগৰাকী উঠিবও নোৱাৰে প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে ভাল হয় তেখেত এয়া বাজৈ হোটেল 6 মাইলত আছে আহি তাতে সোমালোঁ কালি কিন্তু আমি ভেজ থালিহে খালোঁ মাছ মাংস খাবলৈ মন নগ'লে গৰম বহুত বেছি আছিলে আৰু ইয়াতে মাছ মাংস আৰু মানে নিৰামিষ ল'লেও বহুতকেইটা আইটেম দিয়ে খাই বহুত ভাল লাগিলে আমি নিৰামিষ লৈছিলোঁ যদিও মাছৰ চাটনি আৰু মুড়ি ঘণ্ট আমাক লগত দিছিলে এয়া কি কি আছিলে দেখিলে নহয় আপোনালোকেও কেতিয়াবা খাবলৈ আহিব বহুত টেষ্টি হয় এইখনত খাই বৈ উঠি ইয়াৰ পৰা আমি যাবলৈ ওলালোঁ আহি জাগিৰোড পালোঁ জাগিৰোডত এয়া কিবা কিবি খাই ল'লোঁ আৰু মই ক'ল্ড কফি এটা খালোঁ আৰু তাৰপাছত ঘৰলৈ গুচি আহিলোঁ